নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT ডিএলএডক লৈ আপোনালোকৰ কিছুমান প্ৰশ্ন আছিলে। মই কমেণ্টবিলাক পঢ়ি প্ৰশ্নবিলাক যুগুত কৰিছোঁ। প্ৰশ্নবিলাক কি সুধিছিলে তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ'টো বনাইছোঁ। ইতিমধ্যে থাম্বনেইল দেখি আপোনালোকে গম পাইছে কি প্ৰশ্ন আপোনালোকে সুধিছিলে। তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্নখিনি উত্তৰ দিম। আপোনালোকে এডমিশ্যনৰ সময়ত 6টা ষ্টেপ পাৰ কৰিব লাগে। আপোনালোকে গম পাইছে হয়তো। প্ৰথম আপোনালোকে লগ ইন কৰি আপুনি যদি চিট পাইছে তেতিয়াহ'লে এলটমেণ্ট লেটাৰ ডাউনলোড কৰি এডমিশ্যন ল'বগৈ লাগিব। এডমিশ্যন লোৱাৰ সময়ত পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত এডমিশ্যন কনফাৰ্মেশ্যন হ'ব। কনফাৰ্মেশ্যন হ'লে আপুনি লগ ইন কৰি এখন কনফাৰ্মেশ্যন লেটাৰ আপোনাৰ প্ৰফাইলৰ পৰা ডাউনলোড কৰিব লাগিব। সেইখিনি কথা ইতিমধ্যে গম পাইছে। যিসকলে এডমিশ্যন আজি ল'লে ঠিকেই আছে। আৰু 3 তাৰিখে যিটো ডেট আছে, গতিকে 3 তাৰিখে এডমিশ্যন ল'বলৈ যাওঁতে এইখিনি কথা আপোনালোকে জানি লওক। প্ৰথম ইয়াত কৈছে আপোনালোকৰ প্ৰথম পইণ্টটো আপোনালোকে নপঢ়িলেও হয়, নাজানিলে একো নাই, কিন্তু 3 নম্বৰ পইণ্টটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াত কৈছে ইফ এনি অফ দ্য কেণ্ডিডেট হু হেভ বিন এলটেড ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট উইল নট টেক এডমিশ্যন উইথিন দ্য ষ্টিপুলেটেড টাইম দেন সি উইল নট এলিজিবল ফৰ ফাৰ্ডাৰ ৰাউণ্ডছ অফ এলটমেণ্ট অফ ইনষ্টিটিউট। ধৰি লওক আপুনি গভৰ্ণমেণ্টত ছিট পাইছে। গভৰ্ণমেণ্টত ছিট পোৱাৰ পিছতো আপুনি ছিট পাইছে, কিন্তু আপুনি এডমিশ্যন ল'বলৈ যোৱা নাই। তেতিয়া আপুনি পিছৰ ৰাউণ্ডৰ কাৰণে এলিজিবল নহ'ব, অৰ্থাৎ আপুনি পিছৰ ৰাউণ্ডত আপোনাক ছিট দিয়া নহ'ব। গভৰ্ণমেণ্টত ছিট পালে আপুনি ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ছিট ল'ব নোৱাৰে, অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডত আপুনি এডমিশ্যন ল'ব নোৱাৰে। কিন্তু ডি অপশ্যনটোত কৈছে দি কেণ্ডিডেট হু হেভ বিন এলটেড ইন প্ৰাইভেট ইনষ্টিটিউট এণ্ড উইল নট টেক এডমিশ্যন দেন দে আৰ এলিজিবল ফৰ ফাৰ্ডাৰ ৰাউণ্ডছ অফ এলটমেণ্ট অফ ইনষ্টিটিউট। অৰ্থাৎ আপুনি যদি প্ৰাইভেটত ছিট পাইছে, যদি এতিয়া ল'ব খোজা নাই, তেতিয়াহ'লে আপুনি কি হয় ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ আপুনি প্ৰাইভেটত ছিট পাইছে কিন্তু আপুনি ল'ব খোজা নাই, পঢ়িব বিচৰা নাই প্ৰাইভেটত, তেতিয়া আপুনি ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এলিজিবল হয়। যদি ছিট খালী থাকিলে তেতিয়াহ'লে আপোনাৰ নামটো ছেকেণ্ড ৰাউণ্ডত অহা চান্স আছে গভৰ্ণমেণ্ট কলেজত। তাৰপিছত কৈছে ইন দ্য এলটমেণ্ট লেটাৰ ওৱান আণ্ডাৰটেকিং ফৰ্ম এখন জমা দিব লাগিব। উইল বি এটাচ হুৱেৰ দ্য কেণ্ডিডেট উইল বি আস্কড হুৱেদাৰ সি ৱেণ্ট টু পাৰ্টিচিপেট ইন ৰাউণ্ড 2 অফ এলটমেণ্ট ইনষ্টিটিউট। অৰ্থাৎ আপুনি যদি প্ৰাইভেট ইনষ্টিটিউশ্যনত নাম ভৰ্তি কৰিব বিচৰা নাই, তেতিয়াহ'লে আপুনি এখন এনোক্সা দিব লাগিব। এনোক্সাখন কেনেকুৱা মই আপোনাক দেখুৱাই আছোঁ। তাৰপিছত কৈছে ইফ এনি ছিলেক্টেড কেণ্ডিডেট ফৰ এডমিশ্যন ৱান্টছ টু পাৰ্টিচিপেট ইন নেক্সট ৰাউণ্ড অফ এলটমেণ্ট অৰ ইনষ্টিটিউট ফৰ বেটাৰ প্ৰিফাৰ্ড ইনষ্টিটিউট এজ পাৰ হিজ আৰ অনলাইন কাউন্সেলিং দেন ইট মিনছ Then, depending upon his merit and vacancy position in institute, he may be allotted the better preferred institute as per his online counseling. তাৰপিছত কৈছে আপুনি যদি চিলেকশ্যন হৈছে, তাৰপিছত এডমিশ্যন ল'ব বিচাৰিছে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে, তেতিয়াহ'লে আপুনিও এনোক্সা দিব লাগিব। Once he is allotted in a new institute after participating in next round of allotment of institute, then candidate must report to the newly allotted institute for admission. এইটো কথা কৈছে আপুনি ধৰি লওক এডমিশ্যন ল'লে প্ৰথমখন যিখনত পাইছিলে প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টত পালে বা ছেকেণ্ড ৰাউণ্ডত আপোনাৰ নামটো নাহে। প্ৰাইভেটত আপুনি প্ৰথমখনত পাইছিলে কিন্তু এডমিশ্যন নল'লে, কিন্তু ছেকেণ্ড ৰাউণ্ডত ধৰি লওক আপোনাৰ নামটো নাহিলে, তেতিয়া কিন্তু আপুনি প্ৰথমখনত আপুনি এডমিশ্যন ল'বগৈ নোৱাৰিব। অৰ্থাৎ আপুনি প্ৰথমখনত এডমিশ্যন নল'লে পিছৰ ৰাউণ্ডত আপোনাৰ ছিট খালী থাকিলেহে নামটো আহিব। সেইকাৰণে আপুনি য'ত পাইছে প্ৰথমতে লওক। যদি আপুনি চান্স থাকে তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্টত ছিট পোৱা যদি চান্স আছে তেতিয়াহ'লে আপুনি ৰখিব পাৰে। যদি আপুনি চান্স নাই তেতিয়াহ'লে আপুনি এডমিশ্যন ল'ব পাৰে, কাৰণ আপুনি এবাৰ ছিটটো পালে হেৰুৱাবও চান্স আছে। গতিকে আপুনি যদি ভাবিছে নহয় মই বোলে প্ৰাইভেটত নপঢ়োঁ, গভৰ্ণমেণ্টত ছিট পালেহে পঢ়িম, তেতিয়াহ'লে আপুনি ৰখিব পাৰে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে। ছেকেণ্ডৰ কাৰণে ৰখি আপুনি যি ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট আছে তেতিয়া তালৈ অপেক্ষা কৰিব লাগিব। তেতিয়া আপোনাৰ নামটো তেতিয়াহে আহিব যদি আপোনাৰ ছিট খালী থাকে সেই কলেজখনত। এইখিনি কথা আপুনি 10 টকীয়া কোৰ্টৰ পেপাৰ বা 50 টকীয়া কোৰ্ট পেপাৰ লিখি দিব লাগিব। ইতিমধ্যে মই জনাইছোঁ আগৰকেইটা ভিডিঅ'ত। এই কথাখিনি লিখি আপুনি চাইন কৰি দিব লাগিব। আৰু কোনোবাই সুধিছিলে যে যিখন কোৰ্ট পেপাৰ আছে নহয় এডভকেটৰ চাইন লাগিব নেকি? কাৰো চাইন নালাগে। আপুনি কোৰ্টৰ পৰা 100 টকা দি কিনিলে হ'ল বা 50 টকা দি কিনিব, লৈ যাব। তাৰপিছত য'ত এডমিশ্যন ল'ব তাত সুধিব ক'ত লিখিব লাগে, তেওঁলোকে বুজাই দিব, লিখি ল'ব। এইখন হৈছে এনোক্সা 2খনত আপুনি এই তথ্যখিনি ভৰাব লাগিব। তাৰপিছত ইয়াত কৈছে ৰাইট ওৱান অফ দ্য এবভ মেনশ্যন অপশ্যন ইন দ্য ব্লেংক স্পেচ। অৰ্থাৎ আপুনি কোনটো কাৰণে এই এনোক্সাখন দিব বিচাৰিছে। প্ৰথমটো কৈছে আই ৱান্ট টু পাৰ্টিচিপেট ইন নেক্সট ৰাউণ্ড অফ এলটমেণ্ট অফ ইনষ্টিটিউট ফৰ বেটাৰ প্ৰিফাৰ্ড ইনষ্টিটিউট এজ পাৰ অনলাইন কাউন্সেলিং। 2 নম্বৰ কৈছে আই ডু ৱান্ট টু পাৰ্টিচিপেট ইন নেক্সট ৰাউণ্ড অফ এলটমেণ্ট অফ ইনষ্টিটিউট ফৰ বেটাৰ প্ৰিফাৰ্ড
ইনষ্টিটিউট এজ পাৰ অনলাইন কাউন্সেলিং। অৰ্থাৎ আপুনি যদি নেক্সট ৰাউণ্ডৰ কাৰণে পাৰ্টিচিপেট কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি ইয়াৰ এটা পইণ্ট লিখি পেলাই ছাবমিট কৰিব লাগিব এই পেপাৰখন। এই এনচাৰখন আপুনি য'ত এডমিশ্যন পাইছে অৰ্থাৎ যোনখন কলেজত আপোনাৰ নামটো আহিছে সেই কলেজখনত গৈ ছাবমিট কৰিব লাগিব। ধৰি লওক আপুনি কোনোবা এখন প্ৰাইভেট কলেজত আহিছে, সেইখনত এডমিশ্যন ল'ব বিচৰা নাই, কিন্তু আপুনি সেইখনতে গৈ পেলাই এই ফৰ্মখন দি থৈ আহিবগৈ লাগিব যে আপুনি নেক্সট ৰাউণ্ডৰ কাৰণে পাৰ্টিচিপেট কৰিব পাৰিছে, এই কলেজখনত এডমিশ্যন ল'ব বিচৰা নাই। এই ফৰ্মখন আপুনি লিখি পেলাই ফুল ছিগনেচাৰ, কেণ্ডিডেট, ডেট, ফোন নাম্বাৰ দি পেলাই আপুনি এই ফৰ্মখন জমা কৰি থৈ আহিব। তেতিয়াহে আপুনি নেক্সট ৰাউণ্ডৰ কাৰণে এলিজিবল হ'ব, অৰ্থাৎ নেক্সট ৰাউণ্ডৰ কাৰণে আপুনি পাৰ্টিচিপেট কৰিব পাৰিব। আৰু নেক্সট ৰাউণ্ডৰ কাৰণে আপুনি কোনো ধৰণৰ অনলাইন কাউন্সেলিং কৰিব নালাগে। আপোনালোকৰ ছেকেণ্ড অনলাইন কাউন্সেলিং ৰাউণ্ড 3 আগত হ'ব, অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডত নহয়, ৰাউণ্ড 3 আগত এবাৰ অনলাইন কাউন্সেলিং হ'ব। সেই অনলাইন কাউন্সেলিঙত আপোনালোকে কলেজবিলাক চেঞ্জ কৰিব পাৰিব, অৰ্থাৎ সিফাল ইফাল কৰিব পাৰিব। সেই কলেজবিলাক চেঞ্জ কৰিবৰ কাৰণে ৰাউণ্ড 3 আগত যিটো আপোনালোকৰ অনলাইন কাউন্সেলিং হ'ব সেইটোত আপোনালোকে দিব লাগিব। আপোনালোকৰ আৰু এটা প্ৰশ্ন হ'ল মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে নেকি? মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে চাগে, হয়তো বহুতে লৈছে, মই ইমান এটা নাজানো কথাটো। আপোনালোকে সেই কলেজবোৰত এডমিশ্যন ল'ব যাওঁতে সুধি ল'ব যে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে নেকি। আৰু এটা কথা সুধিছিলে যে অনলাইন পে'মেণ্ট কৰিলে হ'ব নে অফলাইন পে'মেণ্ট কৰিলে হ'ব। যিবিলাক গভ আছে তাত আপোনালোকে অফলাইন পে'মেণ্ট কৰিব লাগিব, কাৰণ তেওঁলোকে অনলাইন পে'মেণ্ট নলয়। কিন্তু আপোনালোকৰ যিবিলাক প্ৰাইভেট আছে হয়তো তাত অনলাইন পে'মেণ্টো চলিব, কাৰণ যিহেতু এমাউণ্টটো বহুত হেভি ন, গতিকে তাত অনলাইন ল'ব পাৰে। কিন্তু আপোনালোকৰ গভ কলেজবিলাকত অনলাইন নহ'ব, অফলাইনে হ'ব।